যেতিয়া আপনি কোনো এখন ফুটবল খেলত দুটা টিম থাকে, ফুটবল টুর্নামেন্টত দুটা টিম থাকে, আপনার দলত যদি প্লেয়ার আছে আপনি তো সেই 11 জন প্লেয়ারেৰে খেলিব, আপনি বেলেগ দলৰ পৰা হায়াৰ কৰিব নেকি? যেতিয়া কোনো এটা ফুটবল দলত 11 জন প্লেয়াৰ ভাল, তেওঁলোকে জিকিবই বুলি তেওঁলোকৰ আত্মবিশ্বাস, সেই দলে তো বেলেগ দলৰ পৰা হায়াৰ কৰি নানে। কিন্তু যেতিয়া তেওঁলোকে দুৰ্বল বুলি ভাবে, কোনো ফুটবল দলে যেতিয়া ভাবে যে এই খেলখনত আমি জয়ী হ'ব নোৱাৰিম, তেতিয়া তেওঁলোকৰ খেলুৱৈৰ পৰিৱৰ্তে বেলেগ দলৰ খেলুৱৈসকলক ল'ব বিচাৰে, যাতে তেওঁলোকে খেলখনত জয়যুক্ত হ'ব পাৰে। গতিকে বিজেপিৰ ক্ষেত্ৰত তেনেকুৱাই। সন্মুখত লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত বিজেপিৰ ৰিপোৰ্ট আছে, বিজেপিৰ ভিতৰৰ ৰিপোৰ্ট আছে, তেওঁলোকৰ অত্যন্ত বেয়া। কংগ্ৰেছ দলৰ ভাল, ৰাইজে নিৰ্বাচন আহিলেই ইভিএম মেচিনত গৈ বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছ দলক ভোট দিব, কংগ্ৰেছৰ মিত্ৰ দলক ভোট দিব, এই কথা বিজেপিৰ নেতৃত্বই জানে। যাৰ কাৰণে কংগ্ৰেছ দলক দুৰ্বল কৰাৰ কাৰণে কংগ্ৰেছ দলৰ যিসকল অকণমান দুৰ্বল, যিসকলে অকণমান ক্ষমতালোভী, যিসকলে বিভিন্ন অতীতত দুৰ্নীতি কৰি থৈছে, সেইসকলক ভয় ভাবুকি দি অৰ্থৰ লোভ দেখুৱাই আমাৰ দলৰ পৰা লৈ গৈ আছে। ইয়াৰ অৰ্থ হৈছে এই যে আমাৰ দলৰ পৰা লৈ যোৱা তেওঁলোকৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্ত এটা কথা স্পষ্টভাৱে বুজাই দিয়ে, বিজেপি আজিৰ তাৰিখত দুৰ্বল, বিজেপিৰ আজিৰ তাৰিখত আত্মবিশ্বাস নাই যে তেওঁলোকে নিৰ্বাচনত জিকিব। এইকাৰণেই নিৰ্বাচনৰ আগত বিজেপিয়ে যিমান কথা ৰাজ্যবাসীক দিছিল, সেই কথাবিলাক পূৰণ কৰিব পৰা নাই। তেওঁলোকে ভাবে যে লোকসভা নিৰ্বাচন অহাৰ লগে লগে আমাক ভোট নিদিয়ে, যাৰ কাৰণে আমাৰ মানুহবিলাক তেওঁলোকে লৈ যাব বিচাৰিছে। 2000 ল'ব পাৰে। স্বাৰ্থলোভী, অৰ্থলোভী, ভয় ভাবুকিত যিসকলে ভয় খায়, তেওঁলোকে 2000 যাব পাৰে, আমাক কেতিয়াও দুৰ্বল কৰিব নোৱাৰে। আহি থকা সময়ত জনতাৰ আশীৰ্বাদত কংগ্ৰেছ দলে আকৌ ক্ষমতাত আহিব, কংগ্ৰেছ দলে আকৌ ৰাইজৰ আশীৰ্বাদত দেশবাসীক, ৰাজ্যবাসীক সেৱা কৰাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।